গুপ্তেশ্বৰ দেৱালয়ৰ পিছত সন্ধিয়া তেজপুৰ মহাভৈৰৱ মন্দিৰত উপস্থিত হৈ মহাদেৱৰ আশীষ ললে গৌৰৱ গগৈয়ে। গুপ্তেশ্বৰৰ পিছত মহাভৈৰৱ মন্দিৰতো একাংশ বিজেপি কৰ্মীয়ে দিলে শ্লোগান। অৱশ্যে প্ৰতিবাদৰ বিপৰীতে দিলে জয় শ্ৰীৰাম ধ্বনি। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আজি শোণিতপুৰত উলিওৱা হয় সময় পৰিৱৰ্তন যাত্ৰা। তৃতীয় দিনত ভৰি দিয়া এই যাত্ৰাকালত গৌৰৱ গগৈ বিজেপি কৰ্মীৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হয়। তাৰ পিছতো গৌৰৱ গগৈয়ে তেওঁৰ এই যাত্ৰা ঢেকীয়াজুলিত সামৰি সন্ধিয়া উপস্থিত হয়হি তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত। মহাভৈৰৱ মন্দিৰত পূজা আগবঢ়াই গৌৰৱ গগৈয়ে বটত যোৱাৰ পিছত গুপ্তেশ্বৰ দেৱালয়ত সন্মুখীন হোৱা পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ধৰ্মীয় অনুষ্ঠানত জিন্দাবাদ মুৰ্দাবাদ ধ্বনি দিয়া কাৰ্য শোভা নাপায়। তাৰ পৰিৱৰ্তে প্ৰতিবাদ কৰক ৰাজহুৱা স্থানত। আগন্তুক দিনত কংগ্ৰেছৰ ৰাজনৈতিক যাত্ৰা সফল হোৱাৰ কামনাৰে মহাদেৱৰ আশীষ লোৱা বুলি উল্লেখ কৰি আজি ঢেকীয়াজুলি যাত্ৰাকালত বিহগুৰি দৈনিক বজাৰত ঝাৰু ক্ৰয় কৰি সেই ঝাৰুৰে প্ৰতীকী অৰ্থত অসমৰ ৰাজনৈতিক পথাৰৰ পৰা লেতেৰা আৱৰ্জনা দূৰ কৰিব বুলি সদৰি কৰে। আজি তৃতীয় দিনত আমি ভৰি দিছোঁ আৰু আশাতকৈ ভাল ৰাইজৰ পৰা সমৰ্থন আমি লাভ কৰিছোঁ আৰু সেইকাৰণে আজি মহাভৈৰৱ মন্দিৰলৈ আহি ভগৱানৰ আশীৰ্বাদ বিচাৰিছোঁ যে আগন্তুক দিনতো যি মনৰ কামনা লৈ এই যাত্ৰাত আমি ওলাই আহিছোঁ, এই মনৰ কামনা যে পূৰণ হওক আৰু অসমৰ মাজত শান্তি সম্প্ৰীতি সমৃদ্ধি প্ৰগতি আমি যে দেখা পাওঁ তাৰে কামনা কৰিবলৈ উপস্থিত হৈছোঁ। মই তেওঁলোকক বিচাৰি আছোঁ যিসকলে অলপ আমাৰ সন্মুখত থিয় হৈছিলে, আমাৰ মন্দিৰৰ পৰা আমাৰ অলপ প্ৰসাদ আমাক দিছে, মই তেওঁলোকৰ মাজত প্ৰসাদ বিতৰণ কৰিবলৈ বিচাৰিছোঁ, কিন্তু এতিয়া নেদেখিলোঁ। এতিয়া মই যদি পাওঁ তেখেতৰ মাজতো আমি প্ৰসাদ আমি বিতৰণ কৰিম। মন্দিৰটো কাৰো মন্দিৰ নামঘৰটো কোনো দলৰ কোনো ব্যক্তিৰটো ব্যক্তিগত সম্পত্তি নহয়। আমাৰ বিভিন্ন ধৰণৰ আক্ষেপ থাকিব পাৰে ৰাজনৈতিকভাৱে, কিন্তু মন্দিৰৰ ভিতৰত ৰাজনীতি হ'ব পাৰে তেওঁলোকে বিচাৰে, কিন্তু আমি মন্দিৰৰ নামঘৰৰ ভিতৰত কোনো পধ্যৰে আমি ৰাজনীতি নিবিচাৰোঁ। আপোনাক আজি ঢেকীয়াজুলি সমষ্টিৰ কোনোবা এখন বজাৰত দেখা পালোঁ, আপুনি ঝাৰু আৰু হেৰি কিছে যে অসমক চাফা কৰিবৰ কাৰণে আপুনি ঝাৰু কিনিছে। এইটো কপাল। মই এনেই সাপ্তাহিক বজাৰত আমি ৰিপুণ বৰা ডাঙৰীয়া আমি সকলোৱে তাত সোমালোঁ। তাত বিভিন্ন দোকান আৰু দোকানৰ ভিতৰত যি দোকানটো ভাল পালোঁ, যি দোকানীক ভাল পালোঁ, তাৰ ঝাৰুটো চাই ভাল লাগিল আৰু মানুহৰ পৰাও যি মানে ৰেছপন্স আমি পাইছোঁ, লগে লগে ক'বলৈ বাধ্য হ'লোঁ কিন্তু ঝাৰু মোৰ ঘৰৰ কাৰণে নহয়, এইটো ঝাৰু অসমৰ কাৰণে। আৰু অসমৰ ভিতৰত যি ধৰণৰ লেতেৰা ৰাজনীতি চলি আছে এই মোহাৰিবলৈ পৰিষ্কাৰ কৰিবলৈ অসমখনক বাবে আমি ঝাৰু লৈছোঁ। মানে আকৌ ঝাৰু দি চাফা কৰা হ'ব নেকি? কিন্তু অলপ ঝাৰু, অলপ লাঠি আৰু চব লাগিব, অলপ জেল, ৰাতিপুৱা ক'লে আপুনি চব লাগিব, অলপ ঝাৰু, অলপ লাঠি, অলপ জেল, চব তদন্ত চব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।